কৃষ্ণ পুৱাতে গা পা ধুই কৰি আহিলোঁ। আহিয়ে ভগৱানৰ ওচৰত এয়া ধূপ জ্বলাই কৰি ল'লোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ শুন আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে পুনৰ নতুন এটি ভিডিঅ'লৈ। আমাৰ শুন কান্দি আছে, দুখ লাগিছে, দেউতাকৰ লগত দোকান খুলিবলৈ যাবলৈ নাপালে, বৰ দুখ। এতিয়া ককা আহিম বুলি কৈছে দোকানৰ বজাৰ কৰিবলৈ। নেকানে এই বিদেশ বৰ দুখ, বৰ দুখ। নিজে খোৱাটো নহ'লে একেবাৰে দুখেই লাগে আৰু। আইতা যিহেতু হৰাত এই মঙলবাৰলৈ, দেউতাই আকৌ বোলে বজাৰ লিষ্টখন বনামগৈ বোলে, তাতে কৰি আনিম বোলে। দেউতা আহিম বুলি কৈছে, সেইকাৰণে আমি এতিয়া চাহ খাম আৰু খোৱা নাই, চাহকাপ খাই ল'ম। নাহা আকৌ আহা। শুনলৈ অকণমান খিচিৰি বনাই লওঁ, তাৰপাছতহে আচলতে সি যিহেতু ৰুটি নাখায়, সেইকাৰণে তাৰ কাৰণে খিচিৰি অকণ বনাই লওঁ। শুন হাই কৈ দিয়া, হাই গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কোৱা আকৌ। আহা আমাৰ মানে উঠা অকণমান দেৰি হয়। দেউতা আমি যেতিয়ালৈ উঠি হেৰি কৰিলোঁ, দেউতা দেউতা বজাৰলৈকে গ'ল। 9:30 বজাৰ কৰি আহি পালেহি। মোক ফোন কৰিছে আমাৰ ভিতৰত সোমাইছোহে বোলে আমি খোলাই নাই। মই কৈছোঁ বোলে গৈ আছে বোলে। এইফালে সোণলৈ বনাই দিলোঁ এতিয়া খিচিৰি। সি যিহেতু ৰুটি নাখায়, তাৰ কাৰণে বনাই দিছোঁ আৰু খিচিৰি। ভাল লাগে, কোমল হয় তেতিয়া। আৰু এয়া খিচিৰি হৈ গ'ল। তাৰপৰা এইখিনি আজি ককাইদেউ এইখিনি আনি থৈছে, চাওক পননোৱা কিমানখিনি হয়। এতিয়া পননোৱা বনাই দিম, দাইলৰ সৈতে বনাম। এইখিনি চাওক, পননোৱা স্বাস্থ্যৰ কাৰণে বহুত ভাল। আগতে চিনিয়ে নাপাইছিলোঁ, কিন্তু এতিয়া গম পোৱাৰ পাছৰ পৰা এতিয়া এইখিনি খাওঁ আৰু দেই। আনি থৈছে কাইলৈ, ধুনীয়াকৈ ধুই পখালি থৈ দিছে। আৰু এওঁলোকে চাহ খাই কৰি গ'ল, মোৰ খোৱা নাই। মই খাম এতিয়া, সেইটো কৰি আছোঁ। এইখিনি ৰুটিৰ লগতে গুৰ লৈছোঁ, চাহ এতিয়া খাম। এইখিনি মেচিনটো চাই দিলোঁ, পানী হৈছে নেকি। মোৰ কাৰণে আমাৰ এনেকৈ মানে টেংকিটো তলত হোৱাৰ কাৰণে পাইপৰ ব্যৱস্থা এনেকৈ কৰি দিব লাগে। হ'বই আৰু এতিয়া, আৰু পানী ফুল হৈ গ'ল। এতিয়া চুইচটো দি দিলোঁ আৰু কি কৰিবলগীয়া হয় দিছে মই। এইফালে আমাৰ বাৰীখন সেয়া চাওক, টেংকিটো আমাক ইমান ছাপৰ্ট দিছে, সেইটো কাৰণে। দেউতা আহি পাই গ'লি, আৰু শুনে আশা কৰি আছিলে দেই আইচক্ৰীমৰ কাৰণে। দেউতা আহিলে মানে ককা আহিলে আইচক্ৰীম আনিব, সি মানে ভাবি আছিলে দেই, কিন্তু মই ফোনটো পোৱা নাই। তথাপিতো দেউতাই গম পাই নাই, ভাল পাই যে আইচক্ৰীম তিনিটা লৈ আহিছে সেইকেইটা। আৰু সি ধুনীয়াকৈ ককাৰ লগত বহি আছেগৈ এতিয়া। এইফালে ভাইটিটা ওলালেহি বহুত দিনৰ মূৰত। এইফালে আমাৰ দেউতা আহি পাই গ'লহি। এইফালে আমাৰ শুন ককাই কি আনিলে মোনো, আইচক্ৰীম। খিচিৰি খাবা, ব'লা আমি ককাক চাহ দিম আহা। পননোৱা ভাজিহে বনালোঁ দেই, আলুৰ সৈতে, আৰু লগতে দি দিলোঁ জিকা এটা আছিলে, তাকে দিলোঁ। তাৰপৰা এয়া হৈছে দালি, এইখিনিয়ে বনালোঁ আৰু ভাতৰ লগত খাবলৈ। আৰু শুনে খাইছে এয়া জুচ। এতিয়া আমি আহি আছোঁ এয়া। বোলে দাদা ঘৰলৈ। তাৰপিছত আমি গোটেইকেইজনী আজি আমাৰ গছপুলি বিতৰণ কৰিছিলে দেই। যোৱা বছৰ দুটা পুলি ৰুইছিলোঁ, মেঘৰণী পুলি 10,000 টকা পাম বুলি। এইবাৰ 6টা পুলি দিছে। এইবাৰ ৰিণু কৰিবলৈ দিলে, ৰিণু কৰিলোঁ। আকৌ 6টা পুলি দিছে, আকৌ 6টা পুলি আমি বোলে ৰুই দি ফটো মাৰিব লাগিব বোলে। কি যে আমাক কোৱাইছে গতিকেহে এয়া দেখিছে আমাৰ শুন বোলে, মই এইফালে ভাইকন নবৌ, আমি কেইজনী আহি আছোঁ। এইফালে ভাইকন নবৌ নাই উঠা বোলে। এইবাৰ 20,000 টকাৰ কাৰণে পুলি 6টা আনিছেগৈ, হাত বিষাই আহিছে বোলে। হয় ন বুঢ়ী মানুহৰ আগতে আহিছোঁ, দেখা নাই এখন চলাই দিলোঁ। আহি পাই গ'লোহি। আহিয়ে এয়া এতিয়া চাহ খাবলৈ বহিছোঁ দেই। চাহ খাইছোঁ, আমাৰ শুনে এইখিনি কৰি আছোঁ।
ফুৰি আহি পাই গ'লোহি, ওচৰতে গৈছিলোঁ মানে, গা ভাল নাছিলে মানে যাব পৰা নাছিলোঁ খবৰ কৰিবলৈ। তাৰপিছত আজি বোলো এই লগো পালোঁ, সিয়ে নবৌহঁতক এই পুলি আনিবলৈ যাওঁতে পুলি আনিলেগৈ সিহঁতি। মোৰ বাৰু যাব লগা নহ'ল, ভণ্টিক পঠিয়াইছিলোঁ, ভণ্টিয়ে লৈ আনিলেগৈ। তাৰপৰা এতিয়া আহি পাই গ'লো, তামোল খালোঁ কেইবাখন, একেবাৰে ৰঙা হৈ গৈছে মুখখন। আৰু শুন আহি পালেহি, আমাৰ শুনক খজতি উঠিছে, হয়নে শুন? খজতি উঠিছেনে? ৰুমবোৰ আন্ধাৰ হৈ আছিলে, ঘৰত কোন নাই যে। মইনা নাই, হিমানিবা ঘৰলৈ গ'ল। আইও আন্ধাৰ আন্ধাৰ লাগিছে ন? মইনা নাই, হিমানিবা ঘৰলৈ গ'ল। আজি বোলে নাহে বোলে, কাইলৈ হেনো স্কুললৈ যোৱা আগে আগেহে পাবহি বোলে। তাৰপৰা শুনটিও গ'ল কমাৰবন্ধালৈ, ঘৰত মানে মানুহ নাছিলে যে, এয়া সেইটো কাৰণে তাক মোবাইল লাগে ভিডিঅ' চাবলৈ।